Hello, student. Welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক দিবলৈ ওলাইছোঁ আমাৰ এই আহি থকা ফেব্ৰুৱাৰী 16 তাৰিখে যে আমাৰ ইংলিছৰ এক্সাম হ'ব তাৰ আমি 35 সেকশনৰ পৰা কি চাম কি কোৱেশ্চন চালে আমাৰ কমন পৰিব তো সেই বিষয়ে মই তোমালোকক আজি দিব ওলাইছোঁ তো আহা তেতিয়াহ'লে আমি পলম নকৰোঁ ভিডিঅ'টো চাই লওঁ প্ৰথমতে তোমালোকে চোৱা ইংলিছৰ আমাৰ মেইনলি প্ৰথমতে তোমালোকে ৰাইমিং ৱৰ্ড কেইটামান চাই ল'বা ৰাইমিং ৱৰ্ড কেইটা তোমালোকে চাবা নাম্বাৰ 1ত আছে এই ৰাইমিং ৱৰ্ডবিলাক মই প্ৰত্যেকটো কবিতাৰ পৰা বাছি মোষ্ট ইম্পৰ্টেণ্ট ৰাইমিং ৱৰ্ড কেইটা একেলগে দি দিছোঁ তো এইকেইটা ৰাইমিং ৱৰ্ড তোমালোকে চাই ল'বা কাৰ্ছ ৰেজ গ্ৰাছ হাউচ ফিট ড্ৰেগন ইংক মাষ্টাৰ্ড ব্ৰাইট সাউণ্ড ঠিক আছে তো তাৰোপৰি আমি চাব লাগিব চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ বা তোমালোকক ডাইৰেক্ট গিভ দ্য মিনিং বুলিও দিব পাৰে তো গিভ দ্য মিনিঙত অৰ্থাৎ শব্দ এইবিলাক তোমালোকৰ হয়তো MCQটো দিব পাৰে MCQটো তোমাৰ যদি মিনিং দিয়ে বা ৰাইমিং ৱৰ্ড দিয়ে তোমালোকৰ এনচাৰটো তাত দিয়াই থাকিব তো আমি ৱৰ্ড মিনিং এই শব্দকেইটাৰ পৰা তোমালোকে ৱৰ্ড মিনিং চাবা কি ৱৰ্ড মিনিং দিছোঁ চাই লোৱা ভিভিড ৰেজ ব্ৰিলিয়াণ্ট কোৱাইট এজ স্নাৰ্লিং ফেন্স ট্ৰেংকুইল বিচফুলি ঠিক আছে এইটো ট্ৰেংকুইল বেচফুলি আৰু প্লেচিড তাৰে পিছত তোমালোকে আৰু চাব লাগিব ডিমাণ্ডেড ৱাইন ৱাণ্ডাৰ আৰু মেৰিলি এইকেইটা ৰাইমিং ৱৰ্ড আৰু ৱৰ্ড মিনিং মই প্ৰত্যেকটো কবিতাৰ পৰা চইচ কৰি দি দিছোঁ এইকেইটা বাছি দি দিছোঁ এতিয়া মেইনলি তোমালোকে কুৱেশ্যনৰ ক্ষেত্ৰত যদি চোৱা টাইগাৰ ইন দ্য জুৰ পৰা 2 মাৰ্কছৰ এটা কুৱেশ্যন হ'ব তাত আমি 6টামান কুৱেশ্যন চাব লাগিব এই 6টামান কুৱেশ্যনৰ ভিতৰত তোমালোকৰ পৰিব প্ৰথমটো কুৱেশ্যন চোৱা প্ৰথম কুৱেশ্যন টাইগাৰ ইন দ্য জুৰ পৰা প্ৰথম কুৱেশ্যন নাম্বাৰ 3 দিছোঁ মই আমি ইয়াতে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ নাম্বাৰ 8 আছে হোৱাট উড দ্য টাইগাৰ have done if he were in his natural habitat the forest এই কুৱেশ্যনটো তোমালোকক পৰীক্ষাত অৰ হিচাপে এই ধৰণৰ কুৱেশ্যনটো দিব পাৰে তোমালোকক মই কুৱেশ্যনটো ইয়াতে দি দিছোঁ চা কি বুলি আছে হোৱাট উড দ্য টাইগাৰ হেভ বিন ডুইং ইফ ইট ৱেৰ ইন ইটছ নেচাৰেল হেবিটেট অৰ এই কুৱেশ্যনটো আৰু এটা ধৰণে দিব পাৰে এনচাৰ কিন্তু এটাই হ'ব হোৱাট বিহেভিয়াৰ ইজ ৰিলিভড when a tiger lives in its natural habits answer on the basis of the poem a tiger in the zoo or এই কুৱেশ্যনটো তোমালোকক আৰু এটা ধৰণে দিব পাৰে এইটো চাই লোৱা কুৱেশ্যনটো ঠিক আছে তো গতিকে বিতে আছে হোৱাট ইজ এই গোটেই আটাইবোৰ কুৱেশ্যনৰ এনচাৰ কিন্তু এটাই হ'ব নাম্বাৰ বিটো চাই লোৱা হোৱাট ইজ ৱাটাৰ হোল নাম্বাৰ চিটো চাই লোৱা তোমালোকে নাম্বাৰ চিটো কি দিয়া আছে নাম্বাৰ চিটো কুৱেশ্যনটো চাই লোৱা টাইগাৰ ইন দ্য জুৰ পৰা এইকেইটা কুৱেশ্যন চালে হ'ব ঠিক আছে এই কুৱেশ্যনকেইটা তোমালোকে ভালদৰে চাবা তাৰপিছত নেক্সট আৰু আমাৰ 2 নম্বৰ পেজত কি আছে মই সেইকেইটাও তোমালোকক দি আছোঁ 2 নম্বৰ পেজত আমি চাব লাগিব কাষ্টাৰ্ড দ্য ড্ৰেগনৰ পৰা কি চাম সেইটো চাই লোৱা ইয়াত আছে আৰু টাইগাৰ ইন দ্য জুৰ আৰু DEF এইকেইটা আছে সেই 3টা কুৱেশ্যন চাই ল'বা ঠিক আছে তাৰপিছত টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন ইয়াৰ পৰাও তোমালোকে চাই ল'বা এই কুৱেশ্যনটো 3 ধৰণে দিব পাৰে এইটো এটা ধৰণে দিব পাৰে অৰ আছে এইটো এটা ধৰণেও দিব পাৰে ঠিক আছে বোলে কি হিচাপে দিব পাৰে
ধুনীয়াকৈ তোমালোকে চাই ল'বা। এইটো চা, হাউ ডিড কাষ্টাৰ দ্য ড্ৰেগন এটেক দ্য পাইৰেট। ঠিক আছে, অৰ এই কুৱেশ্যনটো এনেকৈও দিব পাৰে, অৰ এনেকৈও দিব পাৰে। তিনিটা ধৰণে কুৱেশ্যনটো হ'ব পাৰে, এনচাৰ কিন্তু এটা হ'ব। তো গতিকে য'ত কুৱেশ্যন বিভিন্ন ধৰণে হয়, মই তাত কুৱেশ্যনকেইটা দি দিছোঁ, তোমালোকে চাই ল'বা। ঠিক আছে, তো 35 ছেকশ্যনৰ পৰা লং বস্তু এইখিনি চালেই হ'ব তোমালোকৰ। লং মানে তোমাৰ কি, 1 নম্বৰ 2 নম্বৰৰ। ঠিক আছে, মই তোমালোকে এইখিনি ধুনীয়াকৈ চাই ল'বা। ইয়াৰ এনচাৰবিলাক যদি তোমালোকৰ নাই, তেতিয়াহ'লে মোক কমেণ্ট কৰিলে এনচাৰবিলাক মই দি দিম। আৰু ভিডিঅ'টোৰ শেষত মই লিংক এটা দি দিম। তো সেই লিংকত তোমালোকক হয়তো এই এনচাৰবিলাক, মোৰ এটা হোৱাটছআপ গ্ৰুপ আছে, সেই লিংকত গ'লে তোমালোকে পাই যাবা। ঠিক আছে, তো গতিকে এইখিনি বস্তু তোমালোকে ভালদৰে চাই ল'বা। তো ইয়াৰ পৰৱৰ্তী ক্লাছত মই বেলেগ ভিডিঅ' তোমালোকক আকৌ দি দিম। তো আজিলৈ বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।